হ্যাঁ, নমস্কার বন্ধুগণ। সময় এগ্রো ফার্ম অ্যান্ড ফিশারিলে আপনাকে স্বাগতম। প্রত্যেকবারে ধরে এটাই কথা, পানির প্রবলেম। পানি নাই, বরষুণ নাই, পানি নাই, সেম প্রবলেম। আজি চাওক ডাঙৰ জাল এটা আনি, ইয়াৰ আগৰ ভিডিঅ'টো চালে গম পায় যে আমি বেলেগ এটা পুখুৰীত জাল টানিছিলোঁ। এইবাৰ সৰু মাছত থকা পুখুৰীকেইটাৰ জাল টানিছোঁ। এয়া চাওক, কিন্তু মাছ আমি সৰুকেইটা ডাঙৰ কৰিব পৰা নাই, কাৰণ পানী নাই। মটৰেদি পানী দি কি হয় কওক। এই চাওক, পুখুৰীত জাল নমাইছোঁ, কিন্তু মাছবিলাক নিচেই সৰুৱে আছে, মাছ মৰি আছে, বহুত প্ৰব্লেম হৈ আছে। সেই ডাঙৰ মাছৰ পুখুৰীটোত আপোনাৰ মিনিমাম 5 লাখ টকাৰ মাছ আছে, আৰু এই সৰু পুখুৰী ইয়াতে 4টা আছে, 4টা মিলি প্ৰায় 1.5 লাখ টকা মানৰ মাছ আছে। 1,40,000 মান টকাৰ মাছ আমি এৰি দিছোঁ। গতিকে বন্ধুসকল চাওক, তথাপিও আমি এৰা নাই যে পানী হোৱাৰ আশাত আছোঁ। কি হয় কি নহয় চাওঁ। অৱশেষত যদি নাপাৰোঁ মাছ ডাঙৰ কৰিবলৈ, তখন বিক্ৰী কৰিবই লাগিব। চাওক, এইবিলাক হ'ল আমাৰ বাটা আছে, ইয়াতে কমল আছে, গ্লাছ আছে, ৰৌ আছে, ব্লাড কাপ আছে, চিলভাৰ আছে, তাৰপিছত আপোনাৰ চাইনিজ পুঠি আছে, কাৱৈ আছে, গৰৈ আছে, চব মাছ আছে ইয়াতে। চাওক কিমান সৰুৱে আছে। পানী নাই কাৰণে ডাঙৰ কৰিব পৰা নাই। আমি জাল টানি এইকাৰণে দিছোঁ, কাৰণ মাছৰ ওপৰত কিবা বিজল হেন পৰিছে, পিছলা পৰিছে, তো সেইটো গুচাৰ কাৰণে জাল টানিব লাগে, জাল টানি দিছোঁ। এতিয়া বন্ধুসকল কথা হ'ল যে সেয়ে চাওক কিমান মাছ, অজস্ৰ মাছ, প্ৰকাণ্ড মাছ আছে ইয়াতে। এনেকুৱা পুখুৰী 4টা আছে, এইটো এটা পুখুৰী, বেলেগ আৰু 3টা আছে। চাওক কি কৰিম কওক, এতিয়া উপায় নাই, উপায়হীন হৈ গৈছোঁ। এই সৰুকেইটাৰ মাজতো 2-এটা ডাঙৰ আছে, নাটখা নহয়। সেইকেইটা হ'ল আমি পিচ হিচাপে এৰি দিছিলোঁ, আৰু এইকেইটা মাৰিছিলোঁ আমি পঞ্চকেইটাৰ চাইজ বৰ্তমান এইখিনি হৈছে, কিন্তু ইয়াতকৈ বহুত ডাঙৰ হোৱাৰ কথা আছিল, কাৰণ পানী নাই কাৰণে এইটো চাইজ হৈছে। চাওক, এই আমাৰ পঞ্চ আছিল, পঞ্চৰ চাইজ 2.5 ইঞ্চি বা 3 ইঞ্চি হ'ব। জালৰ পৰা গুচাই দিলোঁ। এতিয়া অলপ টাইম ৰাখি আৰু এৰি দিম পুখুৰীত। বেছি টাইম নাৰাখোঁ, 10 মিনিট বা আধা ঘণ্টা ৰাখিম, তাৰপিছত এৰি দিম আৰু মটৰেদি ভালকৈ পানী দি এৰি দিম। বন্ধুসকল, আপোনালোকে এটা কথা মনত কৰিব, মাছৰ বিজনেছত প্ৰফিট আছে, যদি আপোনাৰ ভালকৈ পানী হয়, বৰষুণ হয়। আৰু যদি পানী নাই, বৰষুণ নাই, তেনেহ'লে লছত যাব, কাৰণ আমি বৰ্তমান লছত আছোঁ, বহুত লছত আছোঁ। যিকেইটা মাছ আছিল তাৰে পৰা বৰ্তমান কমিহে আছে, বাঢ়া নাই। এনে লাগি আছে মাছৰ চাইজটো আগতকৈ সৰু হৈছে, এনে লাগি আছে, কাৰণ একমাত্ৰ পানীৰ কাৰণে, পানী নাই। চাওক, এইটো এটা পুখুৰীৰ মাছ, এইটো ষ্টক কৰিলোঁ, আৰু এনেকৈ আৰু 3টা পুখুৰী আছে, চবকেইটা মাছো ষ্টক কৰি তাৰপিছত অলপ মটৰেদি পানী দি তাৰপিছত আৰু এৰি দিম। এই চাওক, খেতি লেভেল কৰিছোঁ পানী দি, তথাপিও বৰষুণ অহা নাই, পানী হোৱা নাই। উপায় নাই, কি কৰিম, কৰিছোঁ যিহেতু কষ্ট কৰিবই লাগিব। কষ্ট হৈ আছে বহুত, বেয়াও লাগি আছে। বন্ধুসকল, বিশেষ কোৱাৰ ভাষা নাই, কাৰণ মই ভাবিছিলোঁ যে আমি যিকেইজন শ্বেয়াৰ হোল্ডাৰ আছোঁ, 10জনেই ভাবিছিলোঁ যে কিবা এটা প্ৰফিট হ'ব, বা আমি ভালকৈ মাছকেইটা ডাঙৰ কৰিব পাৰিম। কিন্তু মনটো ভাঙি গৈছে, কাৰণ মাছ ডাঙৰ কৰিব পৰা নাই, পানী নাই। এই চাওক, পানীৰ কালাৰটো চাওক না, কিমান লেতেৰা, মানে মটৰেদি পানী দিলে কি হ'ব, জ্বৰ পানী তাতেতো পৰি আছে, কিমান লেতেৰা হৈ আছে চাওক, নীলা হৈ গৈছে। এই অৱস্থাত মাছ কেনেকৈ ডাঙৰ হ'ব, চব কথা চিন্তা কৰিব লাগিব। এতিয়া ওপৰৱালা যাতে দোৱা কৰিব, যাতে পানীটো অলপ ভালকৈ আহে। আৰু এটা কথা বন্ধুসকল, এইটো পুখুৰী মোৰ ফাৰ্মৰ তলৰ পুখুৰীখন, একদম ফাৰ্মৰ তলত যিখন পুখুৰী, এইখন এই চাওক, ওপৰত ফাৰ্মত যোৱা ৰাস্তা, আৰু এইটো পুখুৰী। কি কৰিম কওক বন্ধুসকল, লাষ্টত এটাই কথা যে ওপৰৱালা যাতে দোৱা কৰিব, যাতে
অলপ হ'লেও পানী হয়। অন্তত পথাৰত যদি আপোনাৰ 3 ফুটমান পানী হয় যথেষ্ট, 3 ফুট পানী হ'লেও চলিব, কিন্তু তাকেও নাই। 3 ফুটটো দূৰৰ কথা, 1 ইঞ্চি পানীও নাই। চাওক পুখুৰীত মটৰ দুটা মটৰ লগাই পানী দি আছোঁ, তথাপিও কাম নহয়। বন্ধুসকল, এইটো পুখুৰী মাছৰ চাইজ দেখুৱাই আছোঁ, ৰ'ব অলপ ৱেইট কৰক, দেখাই আছোঁ। এয়া চাওক জাল, এইটো পুখুৰীৰ মাছৰ চাইজ এইটো চাইজত আছে। মাছটো চবখিনি উঠা নাই, কাৰণ মাছ আৰু পানী সমান হৈ আছে পুখুৰীত। আমি ভাবিছিলোঁ যে আমাৰ এৰিয়াটো ডাঙৰ, সেই এৰিয়া মতে মাছ দিছিলোঁ। গতিকে ধন্যবাদ বন্ধুসকল, আৰু এটা ভিডিঅ'ত মই বাকীখিনি দেখুৱাই দিম আপোনাক। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ধন্যবাদ।